33 কোটি দেৱতা মন্দিৰ এইটোৱে একমাত্ৰ মন্দিৰ য'ত হিন্দু বিশ্বাস মতে থকা 33 কোটি দেৱ দেৱীক আৰাধনা কৰা হয় 1960 চনত এই মন্দিৰ স্থাপিত হৈছিল বহু বছৰ ধৰি এই মন্দিৰটোৱে হিন্দু ধৰ্মৰ ভক্ত সমাজৰ মাজত বিশেষ গুৰুত্ব বহন কৰি আহিছে গুৱাহাটীৰ কাহিলিপাৰা পাৱাৰ হাউস অঞ্চলত অৱস্থিত এই 33 কোটি দেৱতাৰ মন্দিৰ আজি আমি এই মন্দিৰটোৰ লগত জড়িত হৈ থকা পৌৰাণিক আৰু অলৌকিক ঘটনাৰ বিষয়ে জ্ঞাত হ'ম এই 33 কোটি দেৱতা মন্দিৰটোৰ বিষয়ে সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক তেত্ৰিশ কোটি দেৱতা মন্দিৰ একেটা মন্দিৰতে 33 কোটি দেৱ দেৱীৰ উপাসনা নমস্কাৰ মই পাৰ্থ স্বাগতম জনাইছো মোৰ আন এটি পডকাষ্টলে আৰু আজিৰ এই বিশেষ খণ্ডত আমি আলোচনা কৰিম এটা বিশেষ মন্দিৰৰ 33 কোটি দেৱতা মন্দিৰ 33 কোটি দেৱতা মন্দিৰ যিয়ে কেৱল এখন ধৰ্মীয় স্থান নহয় বৰঞ্চ হিন্দু সমাজৰ বিশ্বাস আৰু পৰম্পৰাৰ এটি সত্য প্ৰতীক আৰু আজি আমাৰ লগত আছে বিষ্ণু ডেকা ডাঙৰীয়া তেখেতে আজি আমাৰ এই মন্দিৰটোৰ বুৰঞ্জীৰ বিষয়ে আৰু কি আমি ইয়াত পূজা পাতাল কৰোঁ গোটেইখিনি আমাক ক'ব দাদা স্বাগতম জনাইছোঁ আপোনাক দাদা প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছোঁ এই মন্দিৰটোৰ বুৰঞ্জীৰ বিষয়ে অলপ ক'ব কেতিয়া স্থাপিত হ'ল বা এইটো ইমান এটা জাগৃত মন্দিৰ আমাৰ সমগ্ৰ অসমতে আৰু মই যিমান দূৰলৈ জানো চাগে 33 কোটি দেৱতা মন্দিৰ আৰু ক'তোৱেই নাই অলপ দাদা এইটোৰ বিষয়ে জনাব আমাৰ এই 33 কোটি দেৱ মন্দিৰটো আমাৰ প্ৰাগৈতিহাসিক যুগৰ পৰা এই মন্দিৰটো ইয়াত স্থাপন হৈছে আৰু এই মন্দিৰটোৰ যিটো প্ৰকৃতিৰ যিটো অৱদান এই অৱদানৰ যিটো নান্দনিক দৃশ্য ইয়াত মানে পৰিলক্ষিত আছে ইয়াৰ কি সুন্দৰ শোভা ইয়াত এইবিলাক শিল আছে প্ৰস্তৰ যুগৰ পৰা আছে আৰু এই প্ৰস্তৰ যুগৰ মাজত যিটো উত্থান পতন পৃথিৱীৰ উত্থান পতন হয় মানে প্ৰাগৈতিহাসিক যুগৰ হয়তো ভূমিকম্প হৈছে বহুত মানে আমাৰ 1898 চনত এটা ডাঙৰ ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ ফলতো হয়তো ইয়াৰ যিখিনি ভূগৰ্ভৰ পৰা যিবিলাক প্ৰস্তৰবিলাক উঠি আহিছে আৰু এনেধৰণৰ হৈছে এই হোৱাৰ পিছত এই অঞ্চলটো এনেকৈ পৰি আছিল আগতে ইয়াতে আচলতে এই অঞ্চলটো উৰালবাক্ৰা অঞ্চলৰ এটা প্ৰাগৈতিহাসিক অঞ্চল ইয়াতে চাৰিওফালে উত্তৰ ফালে আছে নৰকাসুৰ পাহাৰ আমাৰ এই নৰকাসুৰ পাহাৰ দক্ষিণ ফালে আছে আমাৰ কাহিলিপাৰাৰ কিছুমান পাহাৰ আছে আৰু পূব দিশত আমাৰ মন্দিৰ নাই যদিও এটা প্ৰাকৃতিক দৃশ্য আছে আৰু এইবিলাক আৰু পশ্চিম দিশত আমাৰ এই পাহাৰখনৰ পৰা সংলগ্ন হৈ আছে কামাখ্যা মন্দিৰৰ পাহাৰো ইয়াত আছে আচ্ছা এই পাহাৰৰ সংলগ্ন হৈ এই ভূমিখণ্ড স্থাপিত হৈছে আৰু এই ভূমিখণ্ডত প্ৰথম অৱস্থাত মানে জংঘলেৰে আবৃত আছিল আৰু প্ৰথম অৱস্থাত যেতিয়া এই অঞ্চলৰ যিখিনি জনজাতীয় লোক বিশেষকৈ ৰাভা সম্প্ৰদায়ৰ লোকসকল এই অঞ্চলত বাস কৰিছিল বহুত বছৰ এইটো ধৰক আহোম যুগৰ সময়ৰ পৰাই হ'ব 1200 শতিকাৰ পিছৰ পৰা এই ৰাভাসকল ইয়াত আছিল তেওঁলোক আদি অধিবাসী ইয়াৰ খিলঞ্জীয়া লোক তেওঁলোক আৰু এই খিলঞ্জীয়া লোকসকলে ইয়াতে যিহেতু ৰাভাসকল জন্মগতভাৱে তেওঁলোক কৃষিজীৱী মানুহ তেওঁলোক আৰু চৰাই চিৰিকটিবিলাক চিকাৰ কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল আৰু তেওঁলোকে আহি এই জংঘলত এইবিলাক চৰাই চিৰিকটি চিকাৰ কৰিবৰ কাৰণে আহিছিল তেতিয়া তেওঁলোকে এই পাহাৰৰ যিবিলাক মৌ বাঁহ ইত্যাদি থাকে নহয় সেইবিলাক তেওঁলোকে ল'বৰ কাৰণে আহিছিল আহোঁতে দেখা পায় যে এই শিলৰ গৰ্ভত এটা শব্দ এটা আহিছে
আচ্ছা মানে এটা অনুৰণন হৈছে শব্দৰ অনুৰণন হোৱাত তেওঁলোকে দুইজনমান আহিছিল প্ৰথম অৱস্থাত দুইজনমান আহি পেলাই তেওঁলোকে দেখে যে ইয়াতে কিহৰ শব্দ এইটো তেওঁলোকৰ ভয় লাগিছে মনত ভয় ভাৱ হৈ তেওঁলোকে গাঁৱৰ মানুহবিলাকক মাতিব গৈছে তেতিয়া গাঁৱৰ মানুহ যে ইয়াতে দেৱদেৱী তেতিয়া সেই সময়ত আমাৰ যিটো প্ৰাগ ঐতিহাসিক যুগ সেই সময়ত মানুহে দেৱ দেৱতাক তেওঁলোকে বহুত ভয় কৰিছিল আৰু ভয় কৰি তেওঁলোকে যে কিবা দেৱতাই আছে নেকি ইয়াত এনেকৈ গাঁৱৰ মানুহবিলাক আহিল জুই জাঠি জুং ইত্যাদি লৈ আহিল আহি তেওঁলোকে চাইছে কি হৈছে ইয়াত তেতিয়া তেওঁলোকে দেখে যে সেই পাহাৰৰ সেই যে গুহৰ ভিতৰত প্ৰস্তৰ মূৰ্তিৰ ভিতৰত দেখা পেলাই জুমি জুমি চাই দেখে যে তাত আন্ধাৰ গভীৰ মানে আন্ধাৰ আৰু তাত সেই আন্ধাৰৰ মাজত তেওঁলোকে দেখা পালে যে কিছুমান মানে মূৰ্তিৰ দৰে কিছুমান বস্তু দেখা পালে দেখা পায় আকৃতি দেখা পাইছে শিলৰ এতিয়া সেইবিলাক দেখা পাই তেওঁলোকৰ আৰু ভয় লাগিছে ইয়াতে কিবা দেৱ দেৱতা নিশ্চয় আছে এই বুলি কৈ তাৰপিছত গাঁৱৰ মানুহবিলাকে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সেই চাকি বন্তি জ্বলাব ধৰিলে চাকি বন্তি জ্বলাই তাত পূজা পাতল কৰিব ধৰিলে তেতিয়া এইবিলাক মন্দিৰ নাছিল তেতিয়া তেওঁলোকে সেইবিলাক এনেকৈ বহুত বছৰ যোৱাৰ পিছত মানে এই তাত মন্দিৰ হোৱা নাই তাৰে পিছত 1970-65 চনমানতহে ইয়াত মন্দিৰ হৈছে আৰু সেই সময়তে আমাৰ অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগে মানে 60 দশকৰ পিছত ইয়াতে আহি তেওঁলোকে খনন কৰিছিল খনন কাৰ্য আৰম্ভ কৰিছিল সেই খনন কাৰ্য আৰম্ভ কৰি সেই গুহাৰ ভিতৰত দেখা পাই যে তেওঁলোকে এই মূৰ্তিবিলাক দেখা পাইছে তাৰে কিছুমান মূৰ্তি তেওঁলোকে লৈ গৈছে আৰু সেই মূৰ্তিবিলাকে এতিয়াও আমাৰ অসম চৰকাৰৰ যেটো ৰাজ্যিক সংগ্ৰহালয় আছে পানবজাৰত দীঘলী পুখুৰীৰ পাৰত তাত সংৰক্ষিত হৈ আছে আৰু হেনেকে হৈছে আৰু 33 কোটি দেৱ মন্দিৰ নামটো এইকাৰণেই দিলে যে ইয়াত বহুত মূৰ্তি দেখা পালে তেওঁলোকে যেনেকুৱা শিৱ গণেশ পাৰ্বতী ভগৱান বিষ্ণু এইবিলাকৰ মূৰ্তি দেখা পালে যে আমাৰ হিন্দু শাস্ত্ৰতো বিভিন্ন দেৱদেৱীৰ যিটো সংগ্ৰহ সেই সংগ্ৰহেৰে আজি হিন্দু সংস্কৃতি আমাৰ চলি আছে দেখা পালে যে হিন্দু শাস্ত্ৰৰ মতে 33 কোটি দেৱতা থকা বুলি কয় আৰু আচলতে 33 কোটি দেৱতা বুলিয়ে নহয় 33 কোটি 33টা আমাৰ যিটো পুৰাণ বা আমাৰ যিটো বেদৰ মতে সেই দেৱতাবিলাকৰ ভাগ আছিল 33টা সেই 33টা দেৱতাৰ ভাগ কৰি পেলাই তেওঁলোকে প্ৰত্যেক দেৱতাৰ ভাগত তেওঁলোকে যিবিলাক মানে দেৱদেৱী আছিল হয়তো এনেকুৱা হ'ব পাৰে এইটো ইমান সঁচা কথা হয়তো সত্যৰ ওপৰত প্ৰতিষ্ঠিত এইবিলাক নহ'ব পাৰে কিন্তু তেওঁলোকৰ সেই 33 কোটি দেৱতাৰ তেওঁলোকৰ ভিতৰত এজনে কিজনে 1 কোটি দেৱদেৱী হয়তো কণ্ট্ৰল কৰিছিল শাসন কৰিছিল বা এনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে সেইকাৰণে 33 কোটি দেৱতা কৰে কিন্তু আচলতে 33টা ভাগ আমাৰ ধৰ্মীয় ভাগ এই 33 কোটি দেৱতাই এটা নাম দিলে দি পেলাই আৰু এইটো মন্দিৰত যিসকল আমাৰ ভক্তসকল আহি থাকে ভক্তবিলাকে আৰু পূজা পাতল কৰি চলি আছে আৰু ইয়াতে প্ৰথম অৱস্থাত আপোনালোকে দেখা পাইছে যে আমাৰ শনি মন্দিৰ এটা আছে তাতে শনি মন্দিৰৰ পিছত হনুমান দেৱতা আছে হনুমান দেৱতাৰ পিছত বিষ্ণুৰ ত্ৰিমূৰ্তি আছে ইয়াত তাৰপিছত আমাৰ শিৱৰ মহা দেৱাদিদেৱ শিৱৰ মূৰ্তি তাত আছে ওপৰত কৈলাশ ধাম আছে এই মন্দিৰটোত কৈলাশ ধামৰ পিছত আমাৰ গণেশ মন্দিৰ আছে আৰু আমাৰ ইয়াতে বাকী দেৱতাৰ মানে আমাৰ শিৱ লিংগ আছে এইবিলাক পূজা পাতল হৈ থাকে বৰ্তমানলৈকে এনেকৈ ধৰণৰ সময়ৰ লগে লগে আমাৰ যিসকল ভক্তবিলাক মানে অলপ সকলোৱে গম পালে যে এইটো জাগ্ৰত মন্দিৰ আৰু তেওঁলোকে ভক্তবিলাকে লাহে লাহে আহি ইয়াত পূজা পাতল কৰি আমাৰ এই ঠাইখিনি এতিয়া এনেধৰণে চলি আছে আৰু এই ক্ষেত্ৰত আমাক এইবাৰ আমাৰ অসমৰ জনপ্ৰিয় মন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ কেইজনমানক আমাক তাত মাতিছিলে এদিন তেওঁ কৈছে যে মই এদিন তাত যাম যাই এইবিলাক চাই পেলাই ব্যৱস্থা এটা কৰিম এনেকৈ কৈছে আৰু বিশেষ আমাৰ যিখিনি প্ৰকৃতিক শোভা বিশেষকৈ এই অঞ্চলটোত প্ৰকৃতিৰ ৰম্য ভূমি বুলি ক'ব পাৰি ওদাল বকৰা অঞ্চলটো বহুত পুৰণি অঞ্চল এইটো মানে নৰকাসুৰ দিনৰ পৰা
ভগদত্তৰ দিনৰ পৰা ইয়াৰ নামবিলাক আছে নৰকাসুৰ পাহাৰ বুলি আছে ভগদত্তপুৰ আছে কল্যাণী সাগৰ কল্যাণী মই ক'ব পাৰিছিলোঁ পূবফালে কল্যাণী নগৰ বুলি এটা জেগা আছে সেইটো চান্দু সদাগৰে যি বনিজ কৰিছিল বেপাৰ বেহা বেপাৰ কৰিছিল পৌৰাণিক কাহিনী এইবিলাক তেওঁলোকে এইফালেদি আহি বেহা বেপাৰ কৰিছিল দীপৰ বিলৰ সেই কাষেৰে আহি এইটো এটা মানে জলপথ আছিল তেওঁলোকে এইবিলাক বেহা বেপাৰ কৰিছিল আৰু এনেকুৱা এটা হেৰি আৰু কামাখ্যাৰ পৰা আমাৰ এই মন্দিৰটোৰ এটাই হেৰি আছে যে অম্বুবাচীৰ সময়ত সেই সময়তে অম্বুবাচীৰ সময়ত যিবিলাক পূজা পাতল হয় আমাৰ ইয়াৰ পৰাও ভক্তসকলে গৈ তাত যোগদান কৰিছিল আৰু ভক্তসকলে সেই তাৰ অম্বুবাচীৰ ধুনি বুলি কয় জুই সেই ধুনিটো আনি আমাৰ ইয়াত লগাইছিল আৰু এতিয়াও অম্বুবাচীৰ সময়ত যথেষ্ট মানুহ আমাৰ যথেষ্ট ভক্ত আমাৰ ইয়াত আহি থাকে এনেকুৱা আৰু ইয়াতে জনশ্ৰুতি এটা আছে যে এই গুহাৰ ভিতৰত যিখিনি দেৱ দেৱতাৰ মন্দিৰ দেৱ দেৱতা পাইছে আৱিষ্কাৰ হৈছে এই দেৱ দেৱতাবিলাকৰ তেওঁলোকৰ মানে বহা মেলা কৰাৰ কাৰণে বা জিৰণি লোৱাৰ কাৰণে এই গুহাৰ ভিতৰতে মানে এটা আস্থান আছিল বুলি কয় সেইটো এতিয়া মাৰ গৈছে কিন্তু সেইটো থকা বুলি মানে জনশ্ৰুতিয়ে কয় আৰু দ্বিতীয়তে আৰু এটা আছে সুৰংগ এটা আমাৰ ইয়াৰ পৰা এটা সুৰংগ মানে কামাখ্যালৈ ওলাব পাৰিছিল বুলিও বহুতে কয় গতিকে এনেকুৱা ধৰণৰ বহুত জনশ্ৰুতি আছে আৰু আপুনি অলপ আগতে সুধিছে যে ইয়াতে কিবা আচৰিত কিবা এনেকুৱা ঘটনা হৈছে নেকি এনেকুৱা ধৰণৰ কয় যে ইয়াতে ভক্তসকলে বহুতে কোৱা শুনিছোঁ যে ইয়াতে যদি তেওঁলোকে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰি গৈ শিৱ বাবাৰ ওচৰত 33 কোটি মন্দিৰৰ ওচৰত প্ৰাৰ্থনা কৰি মনৰ কামনা সিদ্ধিৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু সেইবিলাক ফলৱতী হয় বুলি তেওঁলোকে কয় আচ্ছা এইটো ধৰক ইমান এটা জাগৃত মন্দিৰ মই এতিয়া ভাবোঁ অসমৰ চাগে বহুত মানুহে নাজানে যে ইয়াতে এটা এনেকুৱা এটা 33 কোটি দেৱতা মন্দিৰ বুলি আছে আৰু ইয়াৰ ধৰক এই পৰিৱেশটো ইমান ধুনীয়া গোটেই গছ গছনিৰে আৱৰা থাকে আৰু লগতে ইমান ঠাণ্ডা ইমান গৰমতো আমি প্ৰচণ্ড গৰমতো ফেন চেন অফ কৰি ধৰক বহি থাকিব পাৰিছোঁ ইয়াতে দাদা আৰু এটা কথা সুধোঁ আমি যেতিয়া ধৰক যাতে আমি ইয়াৰে বাসিন্দা আমি সৰুতে দেখাও পাইছিলোঁ দেই বহুত ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল আছে শিলৰ মাজত বাঘো আছিল আগতে এতিয়াও এনেকৈ দেখা যায় নেকি এতিয়া বৰ্তমান সময়ত আজি 2-4 বছৰৰ পৰা ইমান দেখা পোৱা নাযায় কিন্তু মানে মোৰ ঘৰ আছিল আচলতে গোৰেশ্বৰ অঞ্চলত মই এতিয়া ইয়াতে মই বসবাস কৰা মোৰ 50 বছৰ হৈছে মই যেতিয়া ইয়াত প্ৰথম আহোঁ মই বাঘ দেখা পাইছোঁ আৰু এই সময়ত ইয়াতে যিখিনি মানুহ বসবাস কৰিছিল ওচৰে পাজৰে সেইবিলাকে এই পাহাৰখন ইয়াতে 4th বেটেলিয়নৰ যি অফিচ আছে সেই সময়ত তেতিয়া মানে এইবিলাক বাঘ চাঘ আছিল এতিয়াও আজি 2 বছৰমান আগত বাঘ ওলাইছিল নাহৰ পুথি বাঘৰ সন্ত্ৰাস হৈছে আপোনালোকে জানে কিন্তু এনেকৈ এতিয়া বৰ্তমান বোধহয় আপোনালোকৰ দেখা নাই এতিয়া ওলোৱা নাই গতিকে সেইবিলাক এতিয়া নাই যদিও এতিয়া আমাৰ এই অঞ্চলটোত কিন্তু পশু পক্ষীৰ বিচৰণ ভূমি বুলি ক'ব পাৰোঁ আমি ৰম্যভূমি ইয়াত যথেষ্ট মানে নোপোৱা বস্তু যেনেকৈ কেৰ্কেটুৱা নেউল শহাপহু এইবিলাক এতিয়াও মানে ইয়াত আছে সেইটো আৰু যিবিলাক পশু পক্ষী এইবিলাকে ইয়াত বিচৰণ কৰে এটা ধুনীয়া ঠাই এখন এইখন ঠাইত আহিলে আপুনি কৈছে ইতিমধ্যে যে এইখন ঠাইত আহিলে মানে মনটো এটা মানুহৰ জীৱনটো খুব দুখ যন্ত্ৰণাৰে ভৰি পৰা এটা জীৱন মানুহৰ এই জীৱনৰ যদি এনেকুৱা অঞ্চলত আহি পেলাই যদি মানুহ অকণমান সময় দুখত দুখ যন্ত্ৰণাৰ মাজতে বহে এটা শান্তি নিৰিবিলি শান্তি পায় গতিকে এইবিলাক এনেকুৱা ধৰণৰ অঞ্চল আৰু এইবিলাক অঞ্চল ভৱিষ্যতে যদি ইয়াক সংৰক্ষণ কৰি ৰাখিব পৰা যায় তেতিয়াহ'লে ভৱিষ্যতৰ দিনত এই অঞ্চলটোৱে গোটেই মানে আমাৰ যিটো আবহাৱা যিটো আমাৰ পৰিৱেশ সংৰক্ষণৰ এইটো হেৰি কৰিব বিস্তাৰ কৰিব সেইটোৱে আৰু আচ্ছা ইয়াতে এইটো দেখাবচোন এইটো অলপ মই দেখাই দিছোঁ ইয়াতে আমাৰ সাপ এডাল ওলাইছিল ডাঙৰ ইয়াতে আচ্ছা আমাৰ বাবাক যেনেকৈ কয় চবেই কয় ধৰক য'তে বাবা থাকে শিৱ বাবা থাকে তাতে আপোনাৰ হেৰি বহুত ওলায় সাপ বহুত ওলায় ইয়াতো আছেনে তেনেকৈ দেখা পাই থাকে ন দেখা পাই থাকে ইয়াত আছে ইয়াত আহি মন্দিৰত সোমাই যায় চাগে কেতিয়াবা হয়তো কণী পাৰে পোৱালি দিয়া আছে এইবিলাক সেই বস্তুবিলাক ইয়াত আছে
আৰু এই এনেকুৱা শিলৰ যি গুহা আছে নহয় এই শিলবিলাকৰ ফাকে ফাকে সেইবিলাক বস্তু আছে কিন্তু তেওঁলোকে কিন্তু মানে এতিয়াও অনিষ্ট কৰা নাই কাকো অনিষ্ট কৰা নাই ভগৱানৰ মানে আমাৰ শিৱৰ ভক্তসকল ইয়াত থাকে সদায় তেওঁলোকে এইটো কিন্তু কেতিয়াও মানে আমি শুনা নাই যে এটা কিবা এটা বিপদ বিঘিনি হৈছে ইয়াত তেনেকৈ শুনা নাই এনে ধৰক এই মন্দিৰটোত ভক্তৰ আগমন কেতিয়া বেছি হয় ভক্তৰ আগমন আমাৰ বিশেষকৈ প্ৰতিদিনে ভক্তৰ কিছু আগমন হয় তথাপিও আমাৰ যেহেতু মানে আপুনি কৈছে যে আমাৰ মানে যেহেতু প্ৰচাৰটো ভালকৈ হোৱা নাই আপোনালোকে এতিয়া অহাৰ কাৰণে আপোনালোকৰ চেনেলবিলাক আহি প্ৰচাৰ কৰাৰ কাৰণে এতিয়া বহুত ভাৰতবৰ্ষতে নহওক বা আমাৰ অসমতে বা ভাৰতবৰ্ষতে বহুতে প্ৰচাৰ পাইছে আহিছে কিন্তু তথাপিও বেছিকৈ হয় আমাৰ মানে মই যে কৰোঁ অম্বুবাচীৰ সময়ত ইয়াতে মানুহ হয় আৰু এতিয়া আমাৰ শাওণ মাহ চলি আছে আজি শাওণৰ 1 তাৰিখ এই শাওণ মাহৰ সময়ত মানে বলেবম যিটো হয় শিৱৰ মানে হেৰি সেই বলেবমত 1 মাহ ধৰি মানে মানুহবিলাক এই বশিষ্ঠ আশ্ৰমলৈকে যায় কামাখ্যালৈকে যায় আৰু ইয়াতো জিৰণি লৈ তেওঁলোকে আহে ইয়াতে পূজা পাতল কৰে আৰু আমাৰ মন্দিৰত ফালৰ পৰাও আমি তেওঁলোকক যথাসাধ্য আমি পৰিচৰ্য কৰোঁ খিচিৰি টিচিৰি ইত্যাদি দিয়াৰ ব্যৱস্থা কৰোঁ মানে ভক্তসকলে যাতে কোনো কষ্ট নাপায় আমাৰ পূজাৰী আছে তেখেত শৰ্মাদেৱ আছে এতিয়া বৰ্তমান আৰু তেওঁলোকে যাতে মানে আমাৰ ভক্তসকলক সেৱা সৎকাৰ কৰিব পাৰে সেইবিলাকৰ ওপৰত হেৰি কৰি থকা হৈছে আৰু ভৱিষ্যতে বহুত পৰিকল্পনা কৰা আছে ইয়াতে আমাৰ এই ঘৰটোত প্ৰায় 3 বিঘা 3.5 বিঘা মাটি আছে পাহাৰৰ ওপৰত আপুনি দেখিছে মানে মন্দিৰটো ধৰক ইলাকাটো 3-4 বিঘা মাটি ভূমি আছে আৰু এইখিনি আমি চাৰিওফালে বেৰ দি পেলাই এটা ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতে আমি এটা পৰিকল্পনা আমি ৰাখিছোঁ যদি পৰ্যটকৰ আকৰ্ষণ হোৱাৰ কাৰণে যদি আৰু আমি চাৰ্কুলাৰ ৰোড এটা কৰিব পাৰোঁ চাৰিওফালে একদম ওপৰৰ পৰা যদি ওখ কৰি এটা চাৰ্কুলাৰ ৰোড দিব পাৰোঁ দিলে সেই চাৰ্কুলাৰ ৰোডেৰে উঠি গৈ ইয়াৰে যি প্ৰাকৃতিক দৃশ্য এইবিলাক চাব পাৰিব আৰু হেঙিং ব্ৰিজ দিয়াৰ কথাও মানে চিন্তা চৰ্চা কৰা যে শিল এইটো এটা ডাঙৰ শিল ওপৰত আছে সেই শিলটোৰ ওপৰত যি দেৱ মহাদেৱক আমি তাত উঠাই দিয়ে ৰাখিব পাৰোঁ এই মানে দূৰৰ পৰা মানুহে দেখাব উপভোগ কৰিব পাৰিব ভাল হেৰি পৰিৱেশ এটা হয়তো পাব ভৱিষ্যতে আৰু ভৱিষ্যতৰ আমাৰ চৰকাৰখনে বা আমাৰ এই যিটো উদাল বক্ৰা জনজাতীয় যুৱ উন্নয়ন পৰিষদ তেওঁলোকে চিন্তা চৰ্চা কৰি আছে সেইবিলাকৰ মাজেৰে তেওঁলোকে এইটো ভাল কৰিম বুলি আশা কৰি আছে আচ্ছা দাদা ধন্যবাদ আপুনি ইমান ধুনীয়াকৈ কথাখিনি ক'লে আৰু মই আশা কৰিছোঁ যাতে এটলিষ্ট আমাৰ যিখিনি দৰ্শক আছে আজি আমি বহুত কথা নতুন কথা শিকিলোঁ এই মন্দিৰটোৰ বিষয়ে কাৰণ এইটো এটা ইমান ধুনীয়া জাগৃত মন্দিৰ এতিয়াও হয়তো ইমান প্ৰচলিত হোৱা নাই আৰু যদিহে কোনোবাই ইয়াতে এতিয়ালৈ অহা নাই মই বিচাৰোঁ এবাৰ আহি উপভোগ কৰক ইমান ধুনীয়া মনোৰম দৃশ্য শিল আছে গছ গছনিৰে পূৰা আৱৰা আৰু ইয়াত আহি এটা এই পৰিৱেশটোত যে এটা মন্দিৰৰ পৰিৱেশ পূৰা এটা প্ৰাকৃতিক পৰিৱেশ ইয়াত আহিয়ে এটা আপোনালোকৰ বেলেগ অনুভূতি হ'ব তো মই সেইটোৱে কামনা কৰোঁ আৰু আপোনালোকে মই আশা কৰোঁ যাতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে আৰু আপোনালোকক আমি ধন্যবাদ জনাইছোঁ যে এনেকৈ আপোনালোকে এই অঞ্চলবিলাক যদি প্ৰসাৰতা কৰিব পাৰে তেতিয়া ভৱিষ্যতৰ দিনত আমাৰ যিটো অসমীয়া জাতিৰ যিটো স্বাভিমান বা আমাৰ সংস্কৃতি এইবিলাক ৰক্ষা কৰাত সহায়ক হ'ব আৰু আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ দাদা এইখিনি আমাৰ কৰ্তব্য আমিতো আমাৰ ধৰ্মটো আগুৱাই নিবই লাগিব এইটোৱে কথা পুনৰ দেখাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ